দুবাহুত অত অহংকার দেশ যুদ্ধ করে দেখো তোর কত পরাক্রম অধীশ্বরকে যে নির্মম পরিহাস এই দু হাতের ধরি ধনুবান পরাজিত করেছিল নিজ পিতৃকে ময়, কিন্তু আজি আজ সামান্য নারীর হাতে তো পরাজিত শ্রীরামর নন্দন। কি করো মই? শক্তিহীন মূৰ্খ মানৱ, এয়াই নেকি তোমাৰ দুবাহুৰ শক্তিৰ পৰাক্ৰম? এই শক্তিৰ বলতে নিজকে বীৰ বীৰ বুলি শক্তিহীন মই আছে মোৰ দুবাহুত অসীম শক্তি। বেশ তেন্তে জুরির ধনুত তীক্ষ্ণবান পারে যদি রক্ষা কর নিজর ক্ষান্ত হওয়া তোমালোকে নালাগে, তোমালোকে শক্তি পরীক্ষা করিব। কোন তুমি? কিয় বাৰু লোকৰ কাৰ্যত কৰিছা বাধা? আঁতৰি যোৱা স্থানৰ পৰা। নিশ্চয় নিশ্চয় আঁতৰি যাম, কিন্তু যোৱাৰ আগতে তোমালোকে দুয়োজনে স্থিৰ হৈ শুনা মোৰ কথা। মহাদেৱ ভোলানাথে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে শ্ৰীৰাম নন্দ কুশক পঠাইছে তোমাৰ কাষলৈ, আৰু এয়ে হৈছে তোমাৰ উপযুক্ত স্বামী। গতিকে তুমি এওঁকে বৰ মাল্য কৰিবা প্ৰদান। আৰু শুনা, নাগ কন্যা ৰাণীক তুমি পত্নী ৰূপে গ্ৰহণ কৰি মহাদেৱৰ বাণী কৰা সাক্ষাৎ মই এতিয়া আহিলো। স্বপ্নবেশীর শালনাথ কদাপিত না যাও ভুল মই। বাৰু কোৱাচোন দেৱী, তোমাৰ সত্য পৰিচয়? নাগৰাজ ধনঞ্জয় কন্যা মই, নাম মোৰ সুজাতা। নাগকন্যা সুজাতা? কি হ'ল তোমাৰ? উচুপ খাই উঠিলা যে? নাগকন্যা মানে অস্পৃশ্যা ললিতা। কাৰোবাৰ সন্মুখলৈ যোৱাটো মোৰ বাবে পাপ নেকি বীৰবৰ? বজ্রধারী ইন্দ্র, তোমার মহাবজ্র প্রহার করা নাই কিয়? কখন হে মধুসূদন, এই সময়ত প্রলয়ৰ সৃষ্টি কৰি পৃথিৱী ধ্বংস কৰা নাই কিয়?
আজি কুখৰ জীৱনৰ জগতে হাঁহিব আজি মোক ভয়তো অপ্ৰদত্ত বুলি প্ৰাণৰ ভয়তে শ্ৰীৰামচন্দ্ৰ পুত্ৰ আজি কিবাদৰে নাক কন্যাৰ সবে কৰিব বিবাহ ইয়াতকৈ মোৰ মৃত্যুৱে শ্ৰেষ্ঠ আমার বসন খোদা আমার বসন বিবাহ পাশত হওয়া বদ্ধ কুশ সুজাতাৰ বিলত বিধিৰ বিধান কুশ সুজাতাৰ বিলত বিধিৰ বিধান শিৱৰ বাক্যইতো নহয় খণ্ড শিৱৰ বাক্যইতো নহয় খণ্ড আচৰিত দ্ৰব্যবাণী কৈ গ'ল কুশতাৰ মিলন হেনো বিধিৰ বিধান কি কৰো মই সুজাতা তোমাৰ আদেশ আৰু দৈব্যৰ আদেশ মৰ্মে তোমাক মই পত্নী ৰূপে গ্ৰহণ কৰিম তুমি যিমানে বিষাক্ত নোহোৱা লাগে আজি তোমাৰ প্ৰতি কুশ অতিকে আসক্ত আহা সুজাতা ঘন ঘোৰ অৰণ্যৰ মাজত পশু পক্ষী তৰু তৃণ সকলোকে সাক্ষী কৰি গন্ধৰ্বৰ বিবাহ পাশে আবদ্ধ হওঁ দুয়ো চিৰদিনলৈ